নমস্কাৰ, মই গীতাশ্ৰী। আজি উপস্থিত হৈছোঁ আহি যোৰহাটত অনুষ্ঠিত হৈ থকা শংকৰী সংঘৰ বাৰ্ষিক অধিৱেশনত। আহি ইয়াত পাইছোঁহি, ইমানেই বেছি চোকা ৰ'দ নহয়। আহি পায়ে সৰ্বপ্ৰথমে আহি এই নামঘৰ ভাগৱত পাঠ চলি আছে, তাতে আহি প্ৰথমে সেৱা ভাগ জনাই লৈছোঁ। তাৰপিছত আমি আহিলোঁ ভোজনালয়লৈ সিদ্ধ খাবলৈ। এয়া হৈছে মোৰ লগৰ বন্ধু, তাৰপিছত ভাইটি গুৰু কেঁচু। তাৰপিছত আমাৰ সি লৈ আহিলে সিদ্ধ খাবলৈ। প্ৰায় 10,000 মান মানুহে একেলগে সিদ্ধ খাব পৰাকৈ এয়া মানে ভোজনালয় ভাগি মানে বনাইছে দেই, খোৱাৰ ঠাইডোখৰ। আৰু এয়া আমি খোৱা ষ্টাৰ্ট কৰিছোঁ। বহুত ধুনীয়া খানা বনা হৈছিলে। যিহেতু আজি শেষৰটো দিন, সেইকাৰণে সেৱা বাহিনীত থকা প্ৰায়বিলাক সদস্য গুচি গৈছে বুলি কৈছে। সিদ্ধ খাই ওলাই আহি এই সিদ্ধ বনোৱা জেগালৈ আহিলোঁ। তাৰপিছত দেখিছোঁ যে একেলগে কিমানখিনি কেৰাহী চৰু পাতি থৈছে। আৰু এইফালে মই সুধি চাওঁ বুলি ভাবিলোঁ তেওঁলোকে কিমান মানুহৰ কাৰণে সিদ্ধ বনাইছে। কিমান মানুহৰ কাৰণে কৃষ্ণ দেই, কিমান মানুহৰ কাৰণে সেই খানা বনাইছে এদিনত? এতিয়া আপোনাক মানুহৰ কথাটো ক'ব নোৱাৰোঁ। আপোনালোকে এনে হিচাপ এটা এনে কালি আজি 3 লাখ, কালি 3 লাখ ন? ভোজনালয়ৰ পৰা ওলাই আহি এয়া মানে অলপ মেলা চাওঁ বুলি ভাবিলোঁ। ইমানেই ডাঙৰ মেলা, চাই শেষ কৰিব নোৱাৰি। আৰু এইফালে আমাৰ অসমীয়া মানুহৰ অকণমান কৃষ্টি সংস্কৃতি দেখাইছে। আৰু তাৰপিছত ভাইটি আহিলে হেন্দাং চাওঁ বুলি ক'লে। মই আকৌ গ্ৰন্থমেলা দেখি ৰ'ব নোৱাৰিলোঁ। ইমান দিনৰ পৰা বিচাৰি পোৱা কিতাপখন দেখিলোঁ যেতিয়া কিনিয়ে পেলালোঁ। যিহে ডাঙৰ মেলা, তাতে ৰ'দ যি চোকা, কাৰণে বেছি দেৰি নকৰি ঘৰলৈ বুলি ওলালোঁ।